বিটিআৰ চৰকাৰৰ উদাসীনতাৰ বাবে ধ্বংসৰ গৰাহত পৰ্বতঝোৰাৰ পানবাৰী ভেড়া আৰু ছাগলী প্ৰজনন পাম। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দায়িত্বহীনতাৰ বাবেই ধ্বংস হৈছে পামখন। কাৰ্যালয় গৃহ কৰ্মচাৰীৰ আৱাসগৃহ আৰু ভেড়া ছাগলীৰ চাংঘৰসমূহ জৰাজীৰ্ণ হৈ পৰিছে যদিও কাণসাৰ নাই পশুপালন আৰু চৰকাৰৰ। পৰ্যাপ্ত কৰ্মচাৰী নথকাৰ বাবে পামখন পৰিচালনা কৰাত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কৰ্তৃপক্ষই। পামখন অতি সোনকালে পুনৰুজ্জীৱিত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক দিলৱাৰ হুছেইনে। হয়, নিশ্চিতকৈ ক'ব লাগিব, মই এতিয়া উপস্থিত হৈ আছোঁ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ পানবাৰীৰ ভেড়া ছাগলী প্ৰজনন ফাৰ্মত। আৰু এই ফাৰ্মখন কিন্তু দেখা গৈছে যে দিনক দিনে এক মৃত্যুৰ মুখলৈ গতি কৰিছে। কাৰণ এখন চৰকাৰে এখন ভেড়া ছাগলী প্ৰজনন পাৰ আৰু এই প্ৰজনন ফাৰ্মখন কিন্তু দেখা গৈছে যে দিনক দিনে কিন্তু দেখা গৈছে যে চৰকাৰৰ উদাসীনতাৰ কাৰণে কিন্তু ফাৰ্মখন দিনকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে। মই সমগ্ৰ পৰিৱেশ মুহূৰ্তটো দেখাবলৈ অনুৰোধ জনাম। চাওক, এনেকৈ আচলতে যিবোৰ ঘৰ আছিল ছাগলী ভেড়া ৰখা যিবোৰ ঘৰ আছিল, এই ঘৰবিলাক কিন্তু জৰাজীৰ্ণ হৈছে। যিহেতু কৰ্মচাৰীসকলৰ যিটো থকা কোৱাৰ্টাৰ বাসগৃহ সেইবিলাক জহি খহি গৈছে। লগতে দেখা গৈছে যে ইয়াতে কিন্তু যিসমূহ মানুহ ইয়াতে ৰিটায়াৰ্ড হোৱাৰ পিছত অৱসৰ গ'ল, ইয়াৰ পিছতো কিন্তু দেখা গ'ল যে ইয়াত কোনো নতুনকৈ কৰ্মচাৰী নিয়োগ কৰা নহ'ল। আচলতে এক কথাত ক'ব গ'লে এইটো ধ্বংসৰ গৰাহত গতি কৰিছে বুলি ক'লে ভুল নহ'ব। যিহেতু আমাৰ ইয়াতে ছাত্ৰ সংগঠনৰ প্ৰতিনিধি এজন আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। হয় ডাঙৰীয়া, কি ক'ব আচলতে যিহেতু এখন চৰকাৰী ফাৰ্ম, ইয়াতে ছাগলী আৰু ভেড়া প্ৰজনন কৰি ফাৰ্ম ডেভেলপমেণ্ট কৰা হয়, কিন্তু এই ফাৰ্মখন আচলতে লাহে লাহে নাইকিয়া হ'ব ধৰিছে, কি ক'ব? হয়, এই ফাৰ্মখন ভেড়া ছাগলী প্ৰজনন ফাৰ্মখনত আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও পৰিভ্ৰমণ কৰিছিল আৰু ইয়াত এখন ইনষ্টিটিউট খোলাৰ কথাও তেওঁ কৈছিল। আৰু দেখা গ'ল 5 বছৰ পৰাই তেওঁৰ চৰকাৰ সম্পূৰ্ণ হৈয়ে গ'ল, প্ৰায় শেষৰ পথত। এতিয়ালৈকে এইখন ফাৰ্ম জৰাজীৰ্ণ অৱস্থাতে আছে আৰু আমি এইখন চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু অতি সোনকালে এই ভেড়া ছাগলী প্ৰজনন ফাৰ্মখন জৰাজীৰ্ণ অৱস্থাত পৰা আৰু আমি পৰিলক্ষিত হৈছে এই ফাৰ্মখন ধ্বংসৰ পথত গৈছে। সেই হিচাপত আমি বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ এই ফাৰ্মখন অতি সোনকালে ধ্বংসৰ পথৰ পৰা উদুৱাই আনি ভাল পথত পৰিণত কৰিবলৈ আহ্বান জনাইছোঁ। দেখা গৈছে যে আচলতে এটা জৰাজীৰ্ণ গৃহসমূহ, ইয়াতে যিসমূহ বাসগৃহ আছে কৰ্মচাৰীসকলৰ সেইবিলাকো জৰাজীৰ্ণ। আচলতে ইয়াৰ কি হ'ব পাৰে যে এনেকৈ আছে? হয়, এই চৰকাৰখনৰ অধীনত যে এনেকুৱা এটা বেয়া পৰিস্থিতিত ভেড়া ছাগলী প্ৰজনন ফাৰ্ম চলাই আছে, এয়া দুখৰ বিষয়, একেবাৰে দুখৰ বিষয়। এনেকুৱা যে এখন ফাৰ্ম ভেড়া ছাগলী প্ৰজনন ফাৰ্ম চলাই আছে, একদম দুখ লগা বিষয়। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ অতি সোনকালে এইখন ঠিক কৰিব লাগে। দেখা গৈছে কৰ্মচাৰীৰ দিলৱাৰ হুছেইন, আপোনাক এই সন্দৰ্ভত সবিশেষ আমাক জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।